মই উৎপল অসম বীৰ লাচিত সেনা অসম বিপুৰীয়া সমষ্টি সমিতিৰ মুখ্য সচিব। আজিৰ প্ৰসংগ বহু চৰ্চিত বহু বিতৰ্কিত দালাল খ্যাত মনোজ গোস্বামী। এই মনোজ গোস্বামী নামৰ ব্যক্তিজন আচলতে দালাল ৰূপে খ্যাত। এখেতৰ ওপৰত এটা কাৰণেই ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া হ'ল যে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া খুলিবই নোৱাৰি। কেৱল মাত্ৰ বিতৰ্কিত আৰু বিৰূপ মন্তব্য কৰা এই দালাল ৰূপে খ্যাত মনোজ গোস্বামীৰ বিতৰ্ক। বহু চিন্তা চৰ্চা কৰি ভিডিঅ' নবনাওঁ বুলি বা ভিডিঅ' প্ৰস্তুত নকৰোঁ বুলি ভবাৰ পিছতো আচলতে নোৱাৰিলোঁ। এই মনোজ গোস্বামী নামৰ ভণ্ড দালাল, সাম্য জ্ঞান নথকা, ইতিহাসৰ ওপৰত সাম্য জ্ঞান নথকা এটা দালালে কিছুমান সম্প্ৰদায়ৰ ওপৰত বিৰূপ মন্তব্য কৰিছে বুলি জানিব পাৰিছোঁ, আৰু বিশেষভাৱে আহোম সম্প্ৰদায়ৰ ওপৰত। আহোম সম্প্ৰদায় বা সেই ইতিহাসৰ ওপৰত সাম্য জ্ঞান নথকা এটা পাগলে কিছুমান বিৰূপ মন্তব্য কৰিলে আচলতে ভাল নালাগে। মনোজ গোস্বামীয়ে কেৱল আহোম সম্প্ৰদায়টোক বা আহোম সম্প্ৰদায়টোৰ ওপৰত বিৰূপ মন্তব্য কৰি কেৱল আহোম সম্প্ৰদায়টোক বা আহোম এই জনগোষ্ঠীটোক তেখেতে অপমান কৰা নাই। তেখেতে অপমান কৰিছে সমগ্ৰ অসমীয়া জাতিটোক, তেখেতে অপমান কৰিছে সম্পূৰ্ণ জাতি জনগোষ্ঠীসমূহক। আচলতে যদি ক'বলৈ যাওঁ, তেখেতে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পা কিছুমান শব্দৰে বা কিছুমান বাক্যৰে তেখেতে যিবিলাক সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে, জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িকতা বা জনগোষ্ঠীৰ বিষবাষ্প বিয়পাইছে, ইয়াক লৈ আচলতে ধিক্কাৰ জনাইছোঁ। আৰু তেখেতে যিজন ব্যক্তিৰ ইতিহাসৰ ওপৰত সাম্য জ্ঞান নাই, সামান্যতম জ্ঞান নাই, সেইজন ব্যক্তিক কেনেদৰে এখন বাতৰি কাকতৰ সম্পাদক বা তেখেতে দায়িত্ব ল'ব পাৰিছে বা কেনেদৰে তেখেতে দায়িত্ব লৈ সেই পদত অধিষ্ঠিত হৈ আছে, সেই কথা আমাৰ অকণমান সেই বিষয়টোত প্ৰশ্ন আছে। যিজন ব্যক্তিৰ এটা সম্প্ৰদায়ৰ ওপৰত জ্ঞান নাই, যিজন ব্যক্তিৰ কোনো এটা জনগোষ্ঠীৰ ওপৰত সাম্য জ্ঞান নাই, যিজন ব্যক্তিৰ ইতিহাসৰ ওপৰত সামান্যতম জ্ঞান নাই, সেইজন ব্যক্তিয়ে কেনেদৰে একোখন বাতৰি কাকত পৰিচালনা কৰি আছে, তাৰ ওপৰত আমাৰ কিন্তু প্ৰশ্ন আছে। গতিকে ইয়াৰ পৰা এটা স্পষ্ট কথা, মনোজ গোস্বামী ডাঙৰীয়া, আপোনাক কি বুলি ক'ম, আচলতে ভাষা নাই আপোনাক ক'বলৈ। এই এনেকুৱা ধৰণৰ যে কিছুমান বিৰূপ মন্তব্য কৰি আছে নহয়, এই বিৰূপ মন্তব্যবিলাক কৰাৰ পৰা কিন্তু আঁতৰি থাকিব অকণমান। পৰৱৰ্তী সময়ত বা আপোনাক যিদিনাখন চকুৰ সন্মুখত পাম, সেইদিনা কিন্তু আপোনাৰ অকণমান বিষয়টো বেলেগলৈ গতি কৰিব বা পৰিস্থিতি কিন্তু অকণমান বেলেগ হ'ব। গতিকে আপোনাক ইয়াৰ পৰা বহুত বেছি অনুৰোধ, আপুনি যাতে অকণমান আঁতৰি থাকে। আৰু সামান্যতম জ্ঞান নথকা ইতিহাসৰ ওপৰত আমি ভাবোঁ আপোনাৰ এখন বাতৰি কাকত পৰিচালনা কৰি থকাৰ অধিকাৰ নাই। আপুনি সেই পদটোৰ পৰা অব্যাহতি লওক, অন্যথা অসমৰ ৰাইজে, অসমৰ জনগণে কিন্তু আপোনাৰ এই আমাৰ অসম নামৰ যিখন বাতৰি কাকত সেইখন বয়কট কৰিব আৰু কৰিব। আৰু আপোনাৰ ওপৰত আচলতে সমগ্ৰ অসমৰ অসমীয়া লোকসকল, কেৱল আপুনি আহোম জনগোষ্ঠীটোক যে অপমান কৰি বা আহোম জনগোষ্ঠীটোৰ ওপৰত যে আহোম সম্প্ৰদায়টোৰ ওপৰত যে দুই এষাৰ লিখি কেৱল মাত্ৰ আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠী বা আহোম লোকসকলক যে অপমানিত কৰিছে সেয়া নহয়। আপুনি সমগ্ৰ জাতি জনগোষ্ঠীসমূহৰ মাজত, সমগ্ৰ জনজাতি জনগোষ্ঠীসমূহৰ মাজত আপুনি বিভেদ সৃষ্টি কৰিব বিচাৰিছে, আপুনি সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিব বিচাৰিছে। আপোনাৰ দৰে কিছুমান থাৰ্ড ক্লাছ ৰিপৰ্টাৰ সাংবাদিকতাৰ যোগ্য নহয়। আৰু আপুনি কিদৰে, কেনেদৰে, কাৰ ছত্ৰছায়াত পৰি সাংবাদিকতা কৰি আছে, তাৰ ওপৰত তাত আমাৰ প্ৰশ্ন আছে আৰু তাত আমাৰ কিছু ক'বলগীয়াও আছে। এজন ইতিহাসৰ ওপৰত সাম্য জ্ঞান নথকা ব্যক্তিক, কিন্তু কম এজন জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ বিচৰা ব্যক্তিক, কিন্তু কম এজন ব্যক্তিক, যিজন ব্যক্তিয়ে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে আৰু সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিব বিচাৰিছে। আপুনি হয়তো নাজানে যে প্ৰত্যেকটো জনগোষ্ঠীৰ একোটা ইতিহাস আছে। আৰু আপুনি যিহেতুকে আহোম সম্প্ৰদায়টোৰ কথা কৈছে, আহোম সম্প্ৰদায়টোৰ যি ইতিহাস, সেই ইতিহাস হয়তো আপুনি ভালদৰে নাজানে মানে আপোনাৰ সামান্যতম জ্ঞানো নাই। যদি আপুনি জানিলে হয় বা যদি আপুনি সেই সামান্যতম ইতিহাসৰ কথা জানিব পাৰিলে হয় বা উপলব্ধি কৰিলে হয়, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ফেচবুক পোষ্টে হওক, এনেকুৱা ধৰণৰ বিকৃত কিছুমান মানসিকতাৰ, নিকৃষ্ট মানসিকতাৰ, নিকৃষ্ট মানদণ্ডৰ কথা বতৰাৰ পৰা হয়তো আঁতৰি থাকিলেহেঁতেন। আহোমে 17 বাৰকৈ মোগলক পৰাস্ত কৰা এটা জাতি। আপোনাক
পুনৰবাৰ সোঁৱৰাই দিছো যিহেতুকে আপুনি নাজানে ইতিহাসৰ ওপৰত আপোনাৰ সামান্যতম জ্ঞান নাই বা সাম্য জ্ঞান আপোনাৰ নাই গতিকে আকৌ এবাৰ সোঁৱৰাই দিছো সেই অতীতলৈ যে আহোম জাতিয়ে 17 বাৰকৈ মোগলক পৰাস্ত কৰা এটা জাতি প্ৰত্যেকটো বস্তুৰ এটা সীমা আছে গতিকে সেই সীমাৰ ভিতৰত থাকিবলৈ চেষ্টা কৰিব যদি সীমাতকৈ ওপৰত যায় তেতিয়াহলে কিন্তু আপুনি হ'ব পাৰে এজন সাংবাদিক আপুনি সেইজন সাংবাদিক যিজন সাংবাদিকৰ সাম্য জ্ঞান নাই সাংবাদিকতাৰ ওপৰত যিজন সাংবাদিকৰ জ্ঞান নাই জাতি জনগোষ্ঠীৰ ওপৰত যিজন সাংবাদিকৰ জ্ঞান নাই সাম্প্ৰদায়িকতাৰ বিভেদ আনিব লাগে নে নালাগে আৰু যিজন সাংবাদিকৰ সামান্যতম সাম্য জ্ঞান নাই জাতি জনগোষ্ঠীৰ ইতিহাসৰ ওপৰত গতিকে আপোনাক ইয়াৰ পৰা এটা স্পষ্ট কথা যদি আপুনি এনেকুৱা ধৰণৰ পুনৰ কিছু মন্তব্য কৰে তেতিয়া কিন্তু আমি আপোনাক চাই নাথাকিম পুনৰবাৰ এনেকুৱা ধৰণৰ কিছুমান সাম্প্ৰদায়িকতা কিছুমান জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰা কিছুমান মন্তব্য দিয়াৰ আগতে এশবাৰ ভাবিব অন্যথা কিন্তু আমি কেতিয়াও চাই নাথাকো আৰু বীৰ লাচিত সেনা অসমে বিশেষকৈ চাই নাথাকে আৰু বীৰ লাচিত সেনা অসমৰ কাম কৰাৰ ষ্টাইল হয়তো সকলোৱে জানে আৰু বিশেষকৈ আপোনাক পুনৰবাৰ সোঁৱৰাই দিছো বীৰ লাচিত সেনা অসমৰ কাম কৰাৰ ষ্টাইলটো অকণমান বেলেগ ধৰণৰ গতিকে সেই কথাখিনি যদি আপুনি নাজানে তেতিয়াহ'লে আপোনাক হাতে কামে কৰি দেখুওৱা কিন্তু আমাৰ হাতত সময় আহি পৰিছে আৰু আপোনাক এবাৰ চান্স দিয়া হৈছে আপোনাক এবাৰ সুবিধা দিয়া হৈছে আপুনি নিজৰ ভুল স্বীকাৰ কৰক আৰু সেই ভুলৰ বাবে ক্ষমা খোজক অন্যথা কিন্তু পুনৰবাৰ যদি এনেকুৱা ধৰণৰ কিছু মন্তব্য আপুনি কৰে বা এনেকুৱা আপুনি যদি আমাৰ সন্মুখত কেনেবাকে আহে তেতিয়া কিন্তু আপোনাৰ গতি একেবাৰে বেলেগ এটা পৰ্যায়লৈ গুচি যাব সেই পৰিস্থিতি কিন্তু বেলেগ এটা পৰ্যায়লৈ গুচি যাব গতিকে আপোনাক ইয়াৰ পৰা এটা অনুৰোধ আপুনি যাতে আমাৰ সন্মুখত কেতিয়াও নোলায় ধন্যবাদ জয় আই অসম